স্যার মই ক্লাছ 6 নবোদয় এন্ট্ৰেন্স এক্সামত মেণ্টেল এবিলিটিত 50ৰ ভিতৰত 50 পাইছোঁ, অসমীয়াত বা ইংৰাজীত 50ৰ ভিতৰত 50 পাইছোঁ, কিন্তু গণিতত মই 8 পাইছোঁ। পৰীক্ষাত মই পাছ কৰিমনে? ইয়াৰ ডাইৰেক্ট উত্তৰটো হ'ল তুমি পাছ নকৰিবও পাৰা। নবোদয় বিদ্যালয় সমিতিয়ে ধুনীয়াকৈ মেনশ্যন কৰি দিয়া আছে যে প্ৰতিটো ছেকশ্যনত তোমালোকৰ 3টা ছেকশ্যন আছে। এটা হ'ল মেণ্টেল এবিলিটি, আমি ৰিজনিং বুলিও কোৱা হয়, আৰু গণিত, অসমীয়া, এই 3টা ছেকশ্যনত প্ৰতিটো ছেকশ্যনৰ কি থাকিব? 5 মাৰ্ক থাকিব। আৰু তেওঁলোকে নিৰ্ধাৰণ কৰা মতে 35% to 40%। যদি 40% বুলি ধৰা তেতিয়া তুমি গণিতত 25ৰ ভিতৰত 10 পাব লাগিব মিনিমাম, আৰু অসমীয়াটো 10 পাব লাগিব বা ইংৰাজীয়ে হওক, আৰু মেণ্টেল এবিলিটিত কিমান পাব লাগিব? 20 পাব লাগিব। তেতিয়াহে তোমাৰ বহীখন চেক কৰিব তুমি পৰীক্ষাত পাছ কৰিবা নে নকৰা বা সিলেকশ্যন পোৱা নে নোপোৱা। গতিকে ইয়াৰ ওপৰত অকণমান গুৰুত্ব দিবা। কিন্তু ছেকশ্যনেল কাট অফ মাৰ্কৰ ওপৰত ইমান মাথা নামাৰিবা, কাৰণ তুমি সিলেকশ্যন পাবলৈ হ'লে 100ৰ ভিতৰত 100 পাবলৈ যত্ন কৰিবা। 100ৰ ভিতৰত 100 যদিও নোপোৱা 80ৰ ওপৰত পাবলৈ যত্ন কৰিব লাগিব। তাৰ কাৰণে গোটেইকেইটা প্ৰশ্ন আমি টাচ কৰি আহিব লাগিব, যিহেতু নিগেটিভ মাৰ্কিং নাই, গোটেইকেইটা প্ৰশ্ন টাচ কৰিব লাগিব। কিন্তু পেপাৰ যদি টাফ আহে, পেপাৰ যদি টান বুলি ভাবা, তেতিয়া এই ছেকশ্যনেল যিটো কাট অফ মাৰ্ক থাকে তাৰ ওপৰত গুৰুত্ব দিবা। কিছুমানে এই ছেকশ্যনেল কাট অফ মাৰ্কটো ক্লিয়াৰ কৰিব নোৱাৰাৰ কাৰণে এই 50ৰ ভিতৰত 50, 25ৰ ভিতৰত 25 পালেও এটা ছাবজেক্টত যদি 10ৰ তলত পোৱা যায়, তেতিয়া সেই ছাত্ৰজন বা ছাত্ৰীগৰাকীয়ে সিলেকশ্যন নাপাবও পাৰে। ঠিক আছে।